অসমৰ সংগীত জগতত অপূৰণীয় ক্ষতি অসমীয়া সংগীতৰ আত্মা জুবিন গাৰ্গৰো নাই অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন দা আমাৰ মাজত নাই অসমৰ এজন অমূল্য কণ্ঠশিল্পী সংগীতকাৰ সুৰকাৰ গীতিকাৰ অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা আছিল জুবিন গাৰ্গ শুকুৰবাৰে সন্ধিয়া এক শোকাকুল পৰিৱেশত লখিমপুৰৰ বিভিন্ন দল সংগঠনে প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে লখিমপুৰ জিলা কপহুৱাত অসম ভীম সেনাৰ কেন্দ্ৰীয় সমিতি শ্ৰী শ্ৰী কৃষ্ণ সাংস্কৃতিক গোষ্ঠী আৰু কপহুৱা যুৱ মঞ্চৰ যৌথ উদ্যোগত প্ৰয়াত শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আনহাতে জাপি সজীয়া উদয়ন ক্লাবৰ উদ্যোগত জাপি সজীয়া বসন্ত মেলৰ সন্মুখত প্ৰয়াত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতৰ আত্মাৰ সদ্গতিৰ কামনাৰে 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয় জুবিন দা সদায় আমাৰ বুকুৰ মাজত আছে জুবিন দা আমাৰ আৱেগ আৰু জুবিন দাৰ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে কিন্তু তেওঁৰ গান সদায় থাকিব সদায় আছিল আৰু সদায় থাকিব লাগিবই আৰু মই এটা অনুৰোধ কৰিছোঁ অসম চৰকাৰক যিহেতু আমাৰ যেনেকৈ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সকলোতে এটা মূৰ্তি আছে আমাৰ অসমত নহয় গোটেই ভাৰতবৰ্ষত তেওঁৰ গোটেই সমষ্টিত বা গোটেই ভাৰতবৰ্ষত এটা মূৰ্তি হ'ব লাগে জুবিন গাৰ্গৰ আৰু সেইটোৱে অনুৰোধ কৰিছোঁ জয় জুবিন গাৰ্গ বিষয়টোতো একদম তাৰমানে ভাবিব নোৱাৰা এক অবিশ্বাস্য কথা তথাপিও আৰু কি ক'ম আৰু সত্য সদায় আছে আৰু এইটো এটা মানে সত্য কথা যে জুবিন দা আমাৰ মাজত নাই আজিৰ পৰা আৰু আমি জুবিন দাৰ নতুন গান নুশুনো আৰু বহুত দুখৰ খবৰ অসমীয়া সংগীত জগতৰ লগতে অসমীয়া বহুতো সামাজিক ক্ষেত্ৰত এইটো এক দুখৰ খবৰ কাৰণ জুবিন দা কেতিয়াও তাৰমানে প্ৰত্যেকৰ ফালে মাত মাতিছিল দৰকাৰ পৰিলে তেওঁ পলিটিক্সৰ ফালে হওক দৰকাৰ পৰিলে তেওঁ জনসাধাৰণৰ ফালে হওক কাৰণ তেওঁ এজন অসমীয়া আছিল আৰু তেওঁ সদায় অসমীয়াৰ হকে মাত মাতিছিল তেওঁ যিটো কথা কৈছিলে সেইটো সদায় শিলৰ ৰেখা হৈ গৈছিলে যেনেকৈ তেওঁ মাজুলীৰ সেই চিনেমা গৃহটোৰ কথা হওক থিয়েটাৰৰ কথা হওক তেওঁ বনাই দিম বুলি কৈছিলে বনাই দিছে আৰু এনেকুৱা বহুতখিনি আছিলে আৰু জুবিন গাৰ্গে যি কথা কয় সেইটো সদায় সত্য হৈছিলে আৰু এনে এজন তাৰমানে বৰেণ্য পুৰুষৰ মৃত্যুত আমি তাৰমানে সমাজখনৰ অপূৰণীয় ক্ষতি আৰু এইটো কি ক'ম আৰু তাৰমানে একদম ভাষা নাইকিয়া হৈছে তথাপিও জুবিন গাৰ্গৰ ডাঙৰীয়াক বহুতখিনি পুৰস্কাৰ অসম চৰকাৰে দিব লাগিছিলে কিন্তু তেখেতে লাভ কৰা নহ'লে আমি উদয়ন ক্লাবৰ ফালৰ পৰা তেখেতক যাতে ভূপেন হাজৰিকাক যেনেকৈ মৰণোত্তৰভাৱে 2020 নে 19 চনত তেখেতক ভাৰত ৰত্ন প্ৰদান কৰিছে যাতে জুবিন গাৰ্গকো মৰণোত্তৰভাৱে হ'লেও ভাৰত ৰত্ন প্ৰদান কৰা হওক আৰু তাৰ লগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যে আমাৰ সকলোৱে অনুৰোধ জনাইছোঁ যে তেওঁক যদি অসমৰ ফালৰ পৰা অসম গৌৰৱ বা অসম সৌৰভ যিকোনো বঁটা আপোনালোকে প্ৰদান কৰে আমাৰ অসমবাসীৰ কাৰণে অত্যন্ত ভাল খবৰ হ'ব আৰু সেয়ে তাৰমানে ক'বলৈ ভাষা নাই তথাপিও এইখিনি কথা আমি জনাইছোঁ আৰু জুবিন গাৰ্গ অমৰ লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য